নমস্কাৰ আজি তোমালোকৰ আগত লৈ আহিছো বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ নিউ সিলেবাসৰ সাবজেক্ট ইকোনমিক্সৰ কোৰ কোর্সৰ অতি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম। এই মডেলৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট কিছুমান তোমালোকক দেখুৱাম তো কোনকেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয় চেপ্টাৰ 1 আৰু 2 অতি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো তোমালোকে সম্পূৰ্ণ ভিডিঅ চাই থাকক কোনকেইটা তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট ফাইনাল এক্সাম 2023 তো আশা ভিডিঅটো আৰম্ভ কৰি অতি সোনকালে। প্ৰথম অধ্যয়ন অৰ্থনৈতিক সমস্যাৰ মূল বিষয়সমূহ। তো ইয়াৰ পৰা তোমালোকে চাবা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰতিটো প্ৰশ্ন উত্তৰৰ বাবে 1 বা 2 নম্বৰকৈ। তো তোমালোকে চাবা এক্সামৰ কাৰণে কোৱেশ্চন নম্বৰ 2 দ্ৰব্যৰ সংজ্ঞা দিয়া। মই জাস্ট তোমালোকক কোৱেশ্চন বিলাক কৈ দি আছো তো তোমালোকে আনসাৰ খিনি চাই লবা। আৰু কোৱেশ্চন নম্বৰ 3 তোমালোকে চাবা অৰ্থবিজ্ঞানৰ পিতৃ কোন। আৰু তোমালোকে চাব লাগিব প্ৰশ্ন নম্বৰ 5 সম্পদ বৃদ্ধিৰ এটা উদাহৰণ দিয়া। ইয়াৰ আনসাৰ খিনি তোমালোকে চাই লোৱা। এইবিলাক কোৱেশ্চন তোমালোকৰ 1 বা 2 মাৰ্কৰ আহিব পাৰে তো তোমালোকে চাই লোৱা আনসাৰত কি দিয়া আছে। আৰু তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 10 সুযোগ ব্যয় কি। আৰু তোমালোকে চাবা কোৱেশ্চন নম্বৰ 11 সেৱাৰ সংজ্ঞা দিয়া। তো ইয়াৰ আনসাৰ খিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা। আৰু তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 20 অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাৰ মূল কাৰণসমূহ কি কি। ইয়াৰ আনসাৰ খিনি তোমালোকে চাই লোৱা। আৰু তাৰ পিছত চাবা তোমালোকে কোৱেশ্চন নম্বৰ 21 সুযোগ ব্যয়ৰ ধাৰণাটোৰ উদাহৰণসমূহ ব্যাখ্যা কৰা। ইয়াৰ আনসাৰ খিনি তোমালোকক দিয়া আছে তাতে স্ক্ৰিনশ্বট মাৰি লোৱা। আৰু তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 21 স্বাভাৱিক দ্ৰব্য কি। আৰু কোৱেশ্চন নম্বৰ 23 পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা দিয়া। ইয়াৰ আনসাৰ কিন্তু তোমালোকে চাই লোৱা আনসাৰ মই দিয়া আছো তো তোমালোকে আনসাৰ খিনি চোৱা। আৰু চাবা কোৱেশ্চন নম্বৰ 61 দুবিধ সামগ্ৰীৰ নাম লিখা যিবোৰ যোগান স্থিতিস্থাপকতা কম। আৰু তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 68 চাহিদা বৃদ্ধিটো উল্লেখ কৰা। ইয়াৰ আনসাৰ খিনি চাই লোৱা। আৰু তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 65 য'ত চাহিদা কি। আনসাৰ খিনি তোমালোকক দিয়া আছে তো স্ক্ৰিনশ্বট মাৰি লোৱা আনসাৰত খিনি তোমালোকে। আৰু তোমালোকৰ চাব লাগিব কোৱেশ্চন নম্বৰ 71 আই স্থিতিস্থাপকতাৰ সংজ্ঞা দিয়া। তো তোমালোকে আনসাৰ খিনি চোৱা। এইবিলাক কোৱেশ্চন তোমালোকৰ 1 বা 2 মাৰ্কৰ আহিব পাৰে। আৰু তাৰ পিছত চাবা প্ৰশ্ন নম্বৰ 1 অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ ব্যাখ্যা কৰা। কোৱেশ্চন তোমালোকৰ 5 মাৰ্কৰ আহিব পাৰে এই কোৱেশ্চনটো। তো ইয়াৰ আনসাৰ খিনি তোমালোকক দিয়া আছে তো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা নাইবা বহীত লিখি লোৱা ভালকৈ তোমালোকে পঢ়ি যাবা। এইবিলাক কোৱেশ্চন এক্সামৰ আহি থাকে তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় তো তোমালোকে চাই লোৱা। আৰু তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 2 যোগানৰ পৰিমাণৰ পৰিৱৰ্তন আৰু যোগানৰ পৰিৱৰ্তনৰ মাজত পাৰ্থক্য দেখুওৱা। তো ইয়াৰ আনসাৰ তোমালোকক দিয়া আছে তো তোমালোকে চাই লোৱা আনসাৰ। আৰু তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 3 সামগ্ৰী এটাৰ চাহিদা ৰেখাৰ স্থানান্তৰণে ভাৰসাম্য দাম আৰু পৰিমাণৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
ইয়াৰ এনচাৰখিনি তোমালোকে চাই লোৱা এনচাৰত কি দিয়া আছে তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন কেইটা চিত্ৰটো তোমালোকে ভালকৈ চাই ল'বা কোশ্চেন নম্বৰ 5 চাহিদা ৰেখাত চলন আৰু চাহিদা ৰেখাত স্থানান্তৰণৰ মাজত পাৰ্থক্য লিখা এই এনসারটা তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এর এনসারখিনি তোমালোকে চাই লোৱা এনসারটা তোমালোকৰ 5 মাৰ্কৰ হয় আৰু তাৰ পিছত আছে কোশ্চেন নম্বৰ 7 চাহিদা বিধিৰ ব্যতিক্ৰমসমূহ লিখা এই কোশ্চেনটো তোমালোকৰ 5 মাৰ্কৰ হয় তো ইয়াৰ এনসারখিনি তোমালোকে চাই লোৱা এনসারখিনি তোমালোকৰ দিয়া আছে তো তোমালোকে এনসারখিনি চোৱা আৰু যাৰ মডেল আছে তো তোমালোকে চাই ল'বা মডেলৰ পৰা আৰু তাৰ পিছত আছে কোশ্চেন নম্বৰ 1 চাহিদা বিধিটো চিত্ৰৰ সহকাৰে ব্যাখ্যা কৰা এই কোশ্চেনটো তোমালোকৰ 10 মাৰ্কৰ হয় তো তোমালোকৰ 10 মাৰ্কৰ কোশ্চেনটো তোমালোকে চোৱা ইয়াৰ এনসারখিনি এই কোশ্চেনটো তোমালোকৰ 10 মাৰ্কৰ তোমালোকে স্ক্রিনশট মাৰি লোৱা ইয়াৰ এনসারখিনি কোশ্চেন নম্বৰ 4 চাহিদা স্থিতিস্থাপকতা কেনেদৰে যোগ লোৱা হয় এই কোশ্চেনটো তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকে অতি মনোযোগেৰে পঢ়ি যাবা এই কোশ্চেনটো ভালকৈ মুখস্থ কৰি যাবা এই কোশ্চেনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তো ইয়াৰ এনসারখিনি তোমালোকক দিয়া আছে তো তোমালোকে ইয়াৰ এনসারখিনি সম্পূৰ্ণ চাই লোৱা আৰু তাৰ পিছত আছে দ্বিতীয় চেপ্টাৰ দ্বিতীয় অধ্যয়ন বজাৰ আৰু ইয়াৰ অৰ্থনীতিত ইয়াৰ ভূমিকা এইটো তোমালোকে চাই লোৱা তো ইয়াৰ কোনকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ দিয়া আছে তো তোমালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকা ইয়াৰ ইম্পৰ্টেণ্ট কোশ্চেন নম্বৰ 3 পূৰ্ণ প্ৰতিযোগী বজাৰৰ সংজ্ঞা দিয়া 1 আৰু 2 মাৰ্কৰ হয় এই কোশ্চেন কেইটা ইয়াৰ এনসারখিনি তোমালোকে চোৱা আৰু তোমালোকে চাই যাবা কোশ্চেন নম্বৰ 4 কোন বজাৰত পৰিবহণ ব্যয় শূন্য এর এনসার হল যে পূৰ্ণ প্ৰতিযোগী বজাৰত ব্যয় শূন্য পৰিবহণ ব্যয় শূন্য আৰু চাবা কোশ্চেন নম্বৰ 7 পূৰ্ণ প্ৰতিযোগী বজাৰৰ দুটা বৈশিষ্ট্য লিখা এর এনসারখিনি তোমালোকে চাই লোৱা এনসার দি আছো আৰু চাবা তোমালোকে কোশ্চেন নম্বৰ 8 প্ৰান্তিক আয় কি আৰু কোশ্চেন নম্বৰ 9 ভাৰসাম্য দৰ বুলিলে কি বুজা কোশ্চেন নম্বৰ 10 গড় আয় কি এর এনসারখিনি তোমালোকে চোৱা স্ক্রিনশট মাৰি ল'বা আৰু চাবা কোশ্চেন নম্বৰ 20 কোশ্চেন নম্বৰ 20 নহয় 12 বজাৰ দাম আৰু স্বাভাৱিক দামৰ সংজ্ঞা দিয়া এইটো তোমালোকে চাই যাবা এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ এনসারখিনি তোমালোকে স্ক্রিনশট মাৰি লোৱা আৰু চাবা কোশ্চেন নম্বৰ 17 স্বাভাৱিক লাভৰ ধাৰণাটো ব্যাখ্যা কৰা ইয়াৰ এনসারখিনি তোমালোকক দিয়া আছে তো তোমালোকে এনসারখিনি বহিত লিখি লোৱা নাইবা স্ক্রিনশট মাৰি লোৱা ইয়াৰ এনসারটো হল লাভৰ যিটো পৰিমাণ ব্যৱসায় প্ৰতিষ্ঠানটোৱে
প্ৰকাশ্য ব্যয় আৰু সুযোগ ব্যয় সামৰি ল'ব পৰাকৈ যথেষ্ট তাক স্বাভাৱিক লাভ বোলে। আৰু কোৱেশ্চন নম্বৰ 22 একচেটিয়া বজাৰ কি? এর আনসার কিনে চাই লোৱা। আৰু তোমালোকে চাব লাগিব কোৱেশ্চন নম্বৰ 27 পূৰ্ণ প্ৰতিযোগী বজাৰ আৰু একচেটিয়া বজাৰৰ দুটা পাৰ্থক্য লিখা। এর আনসার কিনে তোমালোকে চাই লোৱা। কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 32 ভাৰসাম্য বুলিলে কি বুজা? এর আনসার কিনে তোমালোকে চাই লোৱা। যারা কি দিয়া আছে তো তোমালোকে চাই লোৱা। আৰু তোমালোকে চাবা কোৱেশ্চন নম্বৰ 7 একচেটিয়া ব্যৱসায় নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ লিখা। এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ হয়। তো ইয়াৰ এনসার কিনে তোমালোকে চাই লোৱা। এনসার কি দিয়া আছে মই এনসার কিনে তোমালোকক দিয়া আছে তো তোমালোকে এনসার কিনে তোমালোকে চাই লোৱা। আৰু তোমালোকৰ চাব লাগিব শেষৰ কোৱেশ্চন এইটো বজাৰ দৰ আৰু স্বাভাৱিক দৰৰ পাৰ্থক্য উল্লেখ কৰা। ইয়াৰ আনসার কিনে তোমালোকে চোৱা এনসাৰত কি দিয়া আছে তো তোমালোকে এনসার কিনে স্ক্রিনশট মাৰি লোৱা। আজিৰ ভিডিঅ' এইখিনি আছিল। তো তোমালোকৰ যদি ভিডিঅ' চাই ভাল লাগে তেনেহ'লে বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰিবা আৰু তোমালোকে ভালকৈ পঢ়ি এক্সাম দিবা মই আশা কৰিলোঁ। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে।